আমি যে কলো 1 লাখ চাকৰি দিম 30% ওমেন ৰিজাৰ্ভেশ্যন তাৰ মানে 30,000 চাকৰি ছোৱালীয়ে পাব 50,000 চাকৰি হ'ব 15,000 চাকৰি ছোৱালীয়ে পাব নাৰ্ছ আদিৰ চাকৰি ছোৱালীৰ বাদে বেলেগে পাব নোৱাৰে সেই কাৰণে আমাৰ ছোৱালীজনীক কলেজত পঠোৱাটো খুবেই গুৰুত্বপূৰ্ণ এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে মেট্ৰিক পাছ কৰাৰ পিছত যিমান ছোৱালী কলেজত পঢ়িব ছোৱালীজনীৰ পঢ়া খৰচ হিচাপে বছৰি 10,000 টকা আমি তাইৰ বেংকৰ একাউণ্টত দিম বছৰি আৰু যদি হায়াৰ সেকেন্ডাৰীৰ পৰা ডিগ্ৰী পঢ়ে 12,500 টকা কৈ দিম আৰু যদি ইউনিভাৰ্চিটিত পঢ়ে তাইৰ বেংক একাউণ্টত আমি প্ৰত্যেক বছৰে 25,000 টকা কৈ আমি দি দিম আজি আপোনালোকে চিন্তা কৰক চাকৰি অৰুণোদয় কলেজৰ নামভৰ্তি এই গোটেই কামবিলাক আজি চৰকাৰে দায়িত্ব লৈছে আমাৰ গুৱাহাটীতো মহিলা আত্মসহায়ক গোট আৰম্ভ হৈছে এইবাৰ অসমত যিমান মহিলা আত্মসহায়ক গোট আছে সকলোৰে সদস্যসকলক আমি লাখপতি বাইদেউ আঁচনিৰ অধীনত বেংক একাউণ্টত আমি 10,000 কৈ টকা দিম আৰু এই 10,000 টকা ভালকৈ খৰচ কৰিলে তেওঁলোকক আমি পিছত আৰু 25,000 টকাকৈ বেংকৰ একাউণ্টত দিম সেই কাৰণে গুৱাহাটীতো এতিয়া আমি চেষ্টা কৰিম যে গাঁৱৰ দৰে গুৱাহাটীতো যাতে আমি মহিলা আত্মসহায়ক গোট গঠন কৰিব পাৰো আৰু মহিলাসকলক একত্ৰিত কৰি আমি তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ বাবে আমি কাম কৰিব পাৰো শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকে জানে যে দেশত যেতিয়া শান্তি আহে আটাইতকৈ লাভ কাৰ হয় আগতে আপোনালোকে জানে ঘৰৰ মানুহ কাম কৰিব যাব আমাৰ চিন্তা হৈ থাকে যে কেতিয়া মানুহজন আহি পাব লৰা ছোৱালী বাহিৰত থাকে চিন্তা হৈ থাকে যেতিয়ালৈকে ঘৰলৈ ঘূৰি নাহে কিন্তু মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত আমি বড়ো শান্তি চুক্তি কৰিলো কাৰ্বি শান্তি চুক্তি কৰিলো আলফাৰ লগত আলোচনা আজি 90% আলফা ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ উভতি আহিল আজি আমাৰ অসমত শান্তি প্ৰতিষ্ঠা হোৱা কাৰণে এতিয়া আমাৰ ঘৰৰ মানুহ ৰাতি 12টালৈকেও যদি দোকান খোলা থাকে আমি কোনেও চিন্তা নকৰো কাৰণ আমি জানো যে আমি সুৰক্ষিত হৈ আছো আমি শান্তিত আছো আমি চিন্তা কৰিবলগীয়া একো নাই আজি গুৱাহাটী মহানগৰীত আগতে গণেশগুৰিত বম ব্লাষ্ট হৈছিলে কাছাৰীত বম ব্লাষ্ট হৈছিলে এতিয়াতো আন্দোলন পৰ্যন্ত নহয় কতো একো নাই সুন্দৰ কৰি আমি শান্তিত আগবাঢ়িছো কাৰণ মোদীজীয়ে আমাক তেনেকে আগুৱাই লৈ গৈছে আজি যেতিয়া মোদীজীৰ প্ৰসংগ আহে আপোনালোকে দেখা পাব যে মোদীজীয়ে আমাৰ ৰাজ্যখনক কিমান ভাল পায় এতিয়ালৈকে কিমানবাৰ অসমত আহিছে তেওঁ 27 বাৰ তেওঁ অসমলৈ আহিছে কোনো প্ৰধানমন্ত্ৰী আগতে অসমলৈ অহা নাছিল অসমৰ এখন জিলা নাই প্ৰধানমন্ত্ৰী থাকুতে বা নাথাকুতে তেওঁ অসমৰ এখন জিলা নাই য'ত তেওঁ ভ্ৰমণ কৰা নাই যোৱা কেইদিনমান আগতে যোৱা বছৰ মোদী ডাঙৰীয়া গৈছিল জাপানত এগৰাকী তাতে এনেকে মানুহে তেওঁক সকলোৱে সম্বৰ্ধনা জনাবৰ কাৰণে ৰখি আছিল আমাৰ ইয়াৰ এগৰাকী মহিলা জাপানত থাকে গামোচাখন লৈ থিয় হৈ আছিল গামোচা দেখিয়েই মোদী ডাঙৰীয়া মহিলাগৰাকীৰ কাষ পালে বোলে আপুনি অসমৰ নেকি বোলে মই অসমৰ গামোচাখন ললে আৰু গোটেই দিনটো জাপানতে গামোচাখন পিন্ধিয়ে থাকিল এটা মুহূৰ্তৰ কাৰণেও তেওঁ গামোচাখন খুলি নথলে আমাৰ গুৱাহাটীত আহিলে মোকে এতিয়া গামোচা দিছে ময়ে গৰমত খুলি দিলো
কিন্তু মোদীয়ে গামোচা নুখোলে, এবাৰ পিন্ধিলে পিন্ধিয়ে থাকে। আজি মোদী ডাঙৰীয়াই গামোচাখন পিন্ধি থকাৰ কাৰণে ভাৰতৰ বহুত ৰাজ্যৰ মানুহে আজিকালি গামোচাখন পিন্ধি থাকে। তেওঁ অসমীয়া গামোচাৰ এক প্ৰকাৰ ব্ৰেণ্ড এম্বেচাডৰ হৈ গ'ল। এতিয়া আজি ইমান এটা পৰিৱেশ হ'ল। যোৱা বছৰ এই এপ্ৰিল মাহত মই মোদী ডাঙৰীয়াক ক'লোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমি গুৱাহাটীৰ সৰু সজাইত অসমৰ 12,000 ল'ৰা ছোৱালী মাতিম, একেলগে আমি বিহু নাচিম আৰু গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ কাৰণে চেষ্টা কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ক'লে ময়ো যাম, ময়ো থাকিম। আজি তেওঁ গোটেই গধূলিটো আমাৰ লগত থাকিলে, একেলগে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰা তেখেত সাক্ষী হৈ থাকি গ'ল। আজি আপোনালোকে চাব, আমাৰ ভাৰতৰ ভাৰত ৰত্ন সৰ্বোচ্চ সন্মান অসমৰ কোন দুগৰাকী ব্যক্তিয়ে পাইছে? লোকপ্ৰিয় গোপীনাথ বৰদলৈ আৰু ভূপেন হাজৰিকা। গোপীনাথ বৰদলৈ কোনে ভাৰত ৰত্ন দিলে? অটল বিহাৰী বাজপেয়ী। কংগ্ৰেছে দিয়া নাই। কিন্তু গোপীনাথ বৰদলৈ আছিলে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী, কিন্তু তেওঁক ভাৰত ৰত্ন কোনে দিলে? গোপীনাথ বৰদলৈ। আৰু ভূপেন হাজৰিকাক কোনে ভাৰত ৰত্ন দিলে? নৰেন্দ্ৰ মোদীয়ে ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিলে। আজি অসমৰ কাজিৰঙা আমাৰ গৌৰৱ। কংগ্ৰেছৰ দিনত, ৰকিবুল হুছেইনৰ দিনত গড়কেইটা জীয়াই থকা মুস্কিল হৈ গৈছিল। গড়ৰ খৰ্গ কাটি কাটি কাজিৰঙাখন শেষ হৈ গৈছিল। এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত এতিয়া কোনেও গড়ৰ খৰ্গ কাটিব নোৱাৰে। মোদী ডাঙৰীয়া কাজিৰঙাত আহিলে, ৰাতি থাকিলে, ৰাতিপুৱা কেমেৰা লৈ কাজিৰঙা চালে, গড়ৰ ফটো তুলি টুইটাৰত দিলে, ফেচবুকত দিলে, বিশ্বজুৰি আলোড়নৰ সৃষ্টি কৰিলে। এইবাৰ মই মোদী ডাঙৰীয়াক কৈছোঁ যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি কাজিৰঙাত এক ৰাতি থাকিলে, এইবাৰ এক ৰাতি মাজুলীটো আহি থাকি যাব। আমাৰ কাৰণে অসমৰ গৌৰৱ বৃদ্ধি হ'ব। আগতে প্ৰধানমন্ত্ৰী কোনেও এইবোৰ ক'ব নোৱাৰিছিল অসমৰ কথা। আজি আপোনালোকে চিন্তা কৰক, গুৱাহাটী, উত্তৰ গুৱাহাটীৰ দলং, নেশ্যনেল হাইৱেৰ ওপৰত ফ্লাইঅভাৰ, গোটেই আজি ৰিং ৰোড, নাৰেংগী, কুৰুৱাৰ ওপৰত দলং, এটা এটাকৈ যিবিলাক কথা আমি আগতে ভাবিব নোৱাৰিছিলোঁ, আজি তেনেকুৱা কামবিলাক মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আমি কৰিব পাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি মই আপোনালোকক এটাই কথা ক'ম যে আমাৰ ৰাজ্যখন শান্তিত থাকিব লাগে, আমাৰ ৰাজ্যখন সুন্দৰ হৈ থাকিব লাগে, আমাৰ ৰাজ্যখনত চাৰিওফালে উন্নতি হ'ব লাগে। গুৱাহাটী অকল উত্তৰ পূৰ্বৰ দুৱাৰদলি হ'লে নহ'ব, গুৱাহাটী দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ দুৱাৰদলি ৰূপে চিনাকি হ'ব লাগিব। আমি আমাৰ মহানগৰীখনক উন্নত কৰিব লাগিব। কংগ্ৰেছ দলে একো কৰিব নোৱাৰে। মই আজি ৰাতিপুৱা বঙাইগাঁৱত কৈ আছিলোঁ যে এটা মানুহে বজাৰত গ'ল, বোলে এটা গাই গৰু কিনি আনো, ল'ৰা ছোৱালীকেইটাক গাখীৰ খীৰাব আৰু ল'ৰা ছোৱালীকেইটাক স্কুলত যোৱাৰ আগতে গাখীৰ দিব। গৰু কিনিব গ'ল, বেপাৰীয়ে দেখিলে এইটোতো হোজা মানুহ, তাক গাই গৰুৰ জাগাত মতা গৰু এটা দি দিলে, বোলে তই যা এইটো গাখীৰ দিব। সিও হোজা মানুহ, লৈ আহিলে, লৈ আহি পেলাই দানা খুৱাইছে 2 বছৰ 3 বছৰ, 1 লিটাৰো গাখীৰ নিদিয়ে। এদিন খঙত সুধিলে, গৰু তই গাখীৰ নিদিয় কিয়? বোলে গৰু মই নে তই? বোলে কিয়? বোলে তই মই যে মতা গৰু দেখা নাই নেকি, মই ক'ৰ পৰা গাখীৰটো দিম? এতিয়া কংগ্ৰেছৰ অৱস্থাটো কি? কংগ্ৰেছৰ দানা খোৱালেও কংগ্ৰেছে গাখীৰ দিব নোৱাৰে, কাৰণ কংগ্ৰেছে আগতেও আমাক একো কৰি দিয়া নাই, এতিয়াও আমাক কৰি নিদিয়ে। কাৰণ কংগ্ৰেছ দল পৰিয়ালকেন্দ্ৰিক দল, নিজৰ বাদে তেওঁলোকে কাৰো কথা চিন্তা নকৰে। আজি আপোনালোকে এবাৰ চিন্তা কৰক, কোভিডৰ সময়ত যদি মোদী প্ৰধানমন্ত্ৰী নহয়
ৰাহুল গান্ধী দেশৰ প্ৰধানমন্ত্ৰী হ'লহেঁতেন আমিবোৰ বাচি থাকিব পাৰিলোহেঁতেন নেকি? আমি বাচি থাকিব পাৰিলোহেঁতেন নেকি? আজি ভেকচিন ক'ৰ পৰা আহিলহেঁতেন? ICU ক'ত হ'লহেঁতেন? অক্সিজেন কোনে দিলেহেঁতেন? আজি আপোনালোকে মাত্ৰ এবাৰ চিন্তা কৰক, কোভিডৰ সময়ত বোলে মোদী প্ৰধানমন্ত্ৰী নাছিলে, ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী আছিলে, আমাৰ কি অৱস্থা হ'লহেঁতেন আপোনালোকে নিজে চিন্তা কৰিব পাৰে। আজি আপোনালোকে চাওক, কংগ্ৰেছৰ যেতিয়া শাসন চলিছিলে, পাকিস্তানৰ পৰা মানুহ আহে, বম ফুটাই গুচি যায়, কোনো একশ্যন নাই। মোদীৰ দিনত পাকিস্তানৰ পৰা আহি বম ফুটালে, মোদীয়েও বম ফুটাই দিলে, খালাছ। এতিয়া আৰু কোনো দিনে অসমত কোনো গণ্ডগোলে নাই, ভাৰতত গণ্ডগোলে নাই, কাছবো নাই, মাছবো নাই, কোনো নাই, এতিয়া কোনো নাহে। তাৰ মানে শক্তিশালী প্ৰধানমন্ত্ৰী এজন থকা কাৰণে আজি আমি অসমত, ভাৰতত সকলোৱে এটা নতুন দিগন্ত আমি দেখা পাইছোঁ। ইয়াত আহিছোঁ, জয় শ্ৰীৰাম কৈছে। আজি ৰাম মন্দিৰ মোদী নাথাকিলে হ'লহেঁতেন নেকি? হ'লহেঁতেন নেকি? এইবাৰ আমি ঠিক কৰিছোঁ, অসমৰ পৰা 1 লাখ মানুহক আমি লৈ যাম, আই মাতৃ ল'ৰা ছোৱালীক ৰাম মন্দিৰ দেখুৱাবৰ কাৰণে। আমি চৰকাৰী খৰচত আমি আপোনালোকক লৈ যাম যে ৰাম মন্দিৰ চাওক, আৰু বুজি পাম যে কেনেকৈ 500 বছৰ পিছত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি আমাক ৰাম মন্দিৰ বনাই দিলে, আৰু কাৰো লগত কাজিয়া নোহোৱাকৈ, না হিন্দু না মুছলমান, কোনো কাজিয়া নাই, ধুনীয়াকৈ মন্দিৰো হ'ল, কামো শেষ হৈ গ'ল, কাৰো মনত বেয়া ভাৱ নাই, ধুনীয়াকৈ সকলো সমাধান হৈ গ'ল। শ্ৰদ্ধাৰ ৰাইজ, মোদী ডাঙৰীয়াৰ কাৰণে আজি ভাৰত বিশ্বগুৰু হৈছে, আৰু অসমো আগবাঢ়ি গৈ আছে। মই এটাই আপোনালোকক অনুৰোধ কৰিম, বিজুলী বাইদেউক আপোনালোকে পদুমৰ ছবিত ভোট দিলে, মোদী ডাঙৰীয়াটো প্ৰধানমন্ত্ৰী হ'বই, কিন্তু এই ভোটে প্ৰমাণ কৰিব যে অসমৰ মানুহে শান্তি বিচাৰে, অসমৰ মানুহে বিকাশ বিচাৰে, অসমৰ মানুহে মিলা প্ৰীতিৰ